কংগ্ৰেছ সৰব হৈ পৰিছে সিবিআই তদন্ত দাবী কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ন্যায় প্ৰক্ৰিয়া যেনেদৰে আগবাঢ়িছে সেই প্ৰক্ৰিয়াত সন্তুষ্ট নহয় বিৰোধী কংগ্ৰেছ সেইবাবে সিবিআই তদন্ত দাবী উত্থাপন কৰিছে সংবাদমেল সম্বোধন কৰি সৰব হৈ পৰিল কংগ্ৰেছ নেতৃত্ব মহান শিল্পী জাতীয় গৌৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তদন্তৰ পৰা কি হৈছে কেনে ধৰণে তদন্ত আগবাঢ়িছে এইখিনিলৈ যে কোনোৱে সন্তুষ্ট নহয় সেই কথা সাধাৰণ নাগৰিকৰ উপৰিও তেখেতৰ পৰিয়ালৰ বিভিন্নজনৰ বিভিন্ন সময়ত যি সামাজিক মাধ্যমত ষ্টেটাছ আমি পঢ়িবলৈ পাইছোঁ তাৰ পৰা আমি সকলোৱে গম পাইছোঁ যে তদন্ত প্ৰক্ৰিয়া যেনে ধৰণে যাব বুলি আশা কৰা হৈছিল সেই দিশত আগবঢ়া নাই বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে এই তদন্ত নিৰপেক্ষ হৈছে নে নাই ইয়াৰ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত তদন্তৰ বিষয়ত যিসমূহ বক্তব্য দি আহিছে সেই বক্তব্যসমূহ তেখেতক কোনে যোগান ধৰিছে তাৰ পৰাই আৰম্ভ হৈছে যেতিয়া মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক এই কথাখিনি ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক কৰিছিল সেইখিনি সময়তে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক হত্যা কৰিছে বুলি ক'লে নিশ্চিতভাৱে তেখেতৰ হাতত কিবা তথ্য থাকিব লাগিব নহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1000 বাৰ বিভিন্ন মিছা কথা ক'লেও মুখ্যমন্ত্ৰী এবাৰো নকয় বুলি তেওঁ যি কথা কৈছিল তাৰ পিছত আপোনালোকে যিবিলাক সময়ত তেওঁক লগ পাইছে মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ প্ৰতিক্ৰিয়াসমূহ ৰাইজৰ মাজলৈ লৈ আহিছিল সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব এনেকুৱা কি কথা তেখেতে এছআইটিৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে প্ৰায় 6-7 বছৰ আগত বোধ কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল কি কৰা হ'ল এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে অসম আৰক্ষীৰ CIDক SITক তদন্ত কৰিবলৈ দিয়া হৈছে আমি বিচাৰিছিলোঁ এজন ন্যায়াধীশৰ নিৰীক্ষণত CBIৰ সহযোগত অসমৰ CIDয়ে তদন্ত কৰক অসমৰ CID 1922 চনত ব্ৰিটিছ চৰকাৰ সময়তে এটা ফুল ফেজেড ডিপাৰ্টমেণ্ট হিচাপে স্থাপিত আৰু তাত বহুত বিষয়া কৰ্মচাৰী আছে তেখেতসকলে নেশ্যনেল ক্ৰাইম ব্যুৰোৰ পৰাও বিভিন্ন সময়ত প্ৰশিক্ষণ লাভ কৰে কেনেকৈ ক্ৰিমিনেল এটা ক্ৰাইম হ'লে ইনভেষ্টিগেশ্যন কৰিব লাগে কিন্তু শেহতীয়াকৈ দেখা গৈছে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিচালনাত অসম আৰক্ষীৰ এটা বিভাগ খোলা হৈছিল